মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ যি চতুৰ্থ অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ অৰ্থাৎ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তাৰ যি অনুশীলনী 4.2 তাৰ ওপৰত আমি আজি আলোচনা কৰিম। এতিয়া চোৱা, যিটো প্ৰথম প্ৰশ্ন দিছে তাত দিয়া আছে যে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়। y = 3x + 5 সমীকৰণটোৰ অপশন চোৱা আমাক কি দিয়া আছে যে এটা অদ্বিতীয় সমাধান আছে, মাত্ৰ দুটা সমাধান আছে, আৰু কি কৈছে চোৱা অসীম সংখ্যক সমাধান আছে। এতিয়া চোৱা আমি গম পাম কেনেকৈ আমি এই যিটো আমাৰ সমীকৰণ দিয়া আছে সেই সমীকৰণটোৰ বাবে আমি কি কৰিম চোৱা y আৰু x আমি কি কৰিম বিভিন্ন মান আমি পাতি চাম। এতিয়া চোৱা যদি আমাক দিয়া আছে যে y = 3x + 5, আমি যদি x ৰ জায়গাত 0 1 2 3 বহাই চাওঁ তেতিয়া চোৱা আমি কি মান পাম। যদি আমি এখন এটা চাৰ্ট বনাই চাওঁ চোৱা, ইয়াত আমি x লম, ইয়াত আমি y মান পাম। সৰি, এতিয়া চোৱা যদি আমি কি কৰো x ৰ মান যদি 0 বহাই চাওঁ তেতিয়া আমি কি পাম চোৱা। ইয়াতে চোৱা যদি কি হয় চোৱা যে x = 0 হয় তেতিয়াহলে আমি কি পাম চোৱা যে y = 3 × 0 + 5, গতিকে 3 লগত যদি 0 মাল্টিপ্লাই কৰো কি হ'ব 0 0 + 5 = কিমান পামগে আমি 5। অৰ্থাৎ চোৱা যেতিয়া আমি x ৰ মান 0 বহাও y মান কিমান পাওঁ চোৱা 5, অৰ্থাৎ x যদি 0 হয় y কিমান পাইছোগে 5 পাইছো। ঠিক সেইদৰে চোৱা যদি আমি x ৰ জায়গাত কিমান পাতি চাওঁ চোৱা 1 পাতি চাওঁ তেতিয়া কি পাম চোৱা 3 × 1, গতিকে চোৱা 3 লগত যদি আমি 1 পূৰণ কৰো কিমান হ'ব 3, 3 লগত যদি আমি 5 যোগ কৰো কিমান হ'ব চোৱা 8। অৰ্থাৎ আমি x ৰ জায়গাত যদি 1 পাতো y মানে কিমান পাইছোগে চোৱা 8। ঠিক সেইদৰে চোৱা আমি কি কৰিব পাৰো যিবিলাক আমাৰ মাইনাছৰ সংখ্যা আছে আমি মাইনাছৰ সংখ্যাও পাতিব পাৰো। যদি সাপোজ ধৰি লোৱা যে x ৰ জায়গাত বোলে মই বা -1 পাতি চাওঁ তেতিয়া কি হ'ব চোৱা 3 × -1, গতিকে 3 লগত যদি -1 মাল্টিপ্লাই কৰি দিব -3, গতিকে 5 ৰ পৰা 3 গলে আমি কিমান থাকিব চোৱা 2। অৰ্থাৎ x যেতিয়া আমি -1 দিছো y মান কিমান পাইছোগে চোৱা 2। ঠিক সেইদৰে চোৱা যদি আমি x ৰ জায়গাত এবাৰ 2 পাতি চাওঁ কি হ'ব চোৱা যে 2। ঠিক সেইদৰে চোৱা 3 × কি হ'ব 2, গতিকে 3 লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6, গতিকে 6 ৰ লগত যদি আমি 5 যোগ কৰি দিওঁ কিমান হ'ব চোৱা 11। গতিকে চোৱা x ৰ জায়গাত যদি আমি 2 পাতিছো y কিমান পাইছো চোৱা 11। অৰ্থাৎ চোৱা আমি কি পাইছো যেতিয়া আমি x ৰ মান বিভিন্ন ধৰণৰ x ৰ মানৰ কাৰণে y কি কৈছো ভিন্ন ভিন্ন মান পাই গৈ আছো। গতিকে কি হ'বগে কোনটো অপচন হ'ব চোৱা যে যিটো আমাৰ সমীকৰণ আছে সেই সমীকৰণটো কি হ'বগে অসীম সংখ্যক সমাধান থাকিব। অৰ্থাৎ যিটো অপচন 3 হ'ব, অপচন 3 টো হ'ব আমাৰ শুদ্ধ উত্তৰ। ঠিক সেইদৰে চোৱা 2 নম্বৰটোত আমাক দিয়া আছে যে তলৰ প্ৰতিটো সমীকৰণৰে 4টাকৈ সমাধান উলিওৱা, আৰু প্ৰথমটো আমাক কিমান দিছে চোৱা যে 2x + y = কিমান দিছে চোৱা 7। গতিকে ইয়াক যদি আমি সমাধান কৰো আমি কেনেকৈ কৰিব পাৰিম চোৱা যে y = আমি কি লিখিব পাৰো যোৱা 7 - 2x। নেক্সট আমি কি কৰিম চোৱা যে এই x ৰ জায়গাত আমি বিভিন্ন ধৰণৰ মান পাতিম আৰু y যিটো মান হ'ব সেইটো আমি উলিয়াই গৈ থাকিম। নেক্সট চোৱা যদি আমি এখন চাৰ্ট বনাই চাওঁ, ধৰি লোৱা আমি এখন এটা চাৰ্ট বনাই ললো, ইয়াত চোৱা আমি x ৰ মান ল'ম, ইয়াত আমি y মান পাম। আমাক লাগে কেইটা চোৱা 4টা, গতিকে 1 2 3টা ধৰি লোৱা 4টা। নেক্সট চোৱা আমি কি কৰিম প্ৰথমতে আমি চোৱা আমি এটা নিগেটিভ মান পাতি চাওঁ। যদি আমি চোৱা x ৰ জায়গাত -1 পাতি চাওঁ এতিয়া চোৱা যে যদি x = কিমান হয় চোৱা -1 হয় তেতিয়া আমি কি পাম যে y = 7 - 2 × -1, গতিকে 7 - কি হ'ব +2 × 1 = 2, গতিকে 7 + 2 হলে কিমান হ'ব চোৱা 9। অৰ্থাৎ যদি x ৰ মান আমি কিমান পাতো চোৱা -1 পাতো, y মান কিমান পাইছো চোৱা
9 পাইছো ঠিক সেইদৰে চোৱা যদি আমি x মান 0 পাতো তেতিয়ালে কি হ'ব চোৱা যে y = 7 - 2 * 0 গতিকে 7 2 লগত 0 মাল্টিপ্লাই কৰিলে 0 গতিকে 7 ৰ পৰা 0 আহিলে কিমান থাকিব চোৱা 7 অৰ্থাৎ x মান যদি আমি 0 পাতো y মান কিমান হ'ব চোৱা 7 ঠিক সেইদৰে তাৰ পাছৰটো যদি আমি চাওঁ নেক্সট আমি কি কৰিম চোৱা যে x ৰ জায়গাত আমি কিমান পাতি চাম চোৱা এবা 1 পাতি চাম যদি চোৱা x ৰ জায়গাত 1 পাতি চাওঁ তেতিয়াহলে আমি কিমান হ'বগে যে y = 7 - 2 * 1 গতিকে 7 2 1 = 2 গতিকে 7 ৰ পৰা 2 গলে কিমান থাকিব চোৱা 5 গতিকে x ৰ মান যদি আমি 1 পাতো y মান কিমান পাইছো চোৱা 5 ঠিক সেইদৰে চোৱা আমাক 4টা লাগে আমাৰ 3টা হৈছে নেক্সট আমি কি কৰিম চোৱা আকৌ চোৱা যদি x ৰ জায়গাত বা আমি কিমান পাতি চাম চোৱা আকৌ যদি x ৰ জায়গাত আমি 2 পাতি চাওঁ তেতিয়াহলে আমি কিমান পাম চোৱা যে y = 7 - 2 * 2 গতিকে 7 2 2 যায় কিমান হ'ব 4 গতিকে 7 ৰ পৰা যদি 4 যায় আমি কিমান থাকিব চোৱা 3 অৰ্থাৎ x ৰ মান যদি 2 হয় y মান আমি কিমান পামগে চোৱা 3 পাম এটাকে আমি কি লিখিব পাৰো যে এটাকে 2x + y = 7 যে সমীকৰণটোৰ আমাক চোৱা 4টা সমাধান লাগে গতিকে 4টা সমাধান আছে কি হ'ব চোৱা যেতিয়া -1 হয় y কেন পাইছো 9 গতিকে -1, 9 0, 7 1, 5 আৰু কি হ'ব চোৱা যে 2, 3 অৰ্থাৎ এই 4টাই হৈছে আমাৰ উলিয়াবলগীয়া সমীকৰণটোৰ কি হ'ব চোৱা সমাধান ঠিক সেইদৰে চোৱা নেক্সটটো যদি আমি চাওঁ নেক্সটটোত আমাক দিছে ঠিক সেইদৰে চোৱা 2 নম্বৰটো আমাক দিছে যে x = 4y ইয়াতো আমি কি কৰিম চোৱা যে y ৰ বিভিন্ন মান পাতিম আমি x ৰ আমি কি কৰিম বিভিন্ন ধৰণৰ মানবিলাক উলাই গৈ থাকিব এতিয়া চোৱা যদি আমি কি কৰিম যে যেতিয়া y = 0 হয় তেতিয়াহলে আমি x = কি পাম চোৱা যে 4 * 0 অৰ্থাৎ 4 0 যায় কি হ'ব 0 অৰ্থাৎ যদি x 0 হয় আমি y ও কিমান পাম চোৱা 0 পাম গতিকে চোৱা আমি যদি এখন চাৰ্ট বনাই চাওঁ ইয়াত আমি x মান পাতিম ইয়াতে y মান পাতিম গতিকে এতিয়া চোৱা আমি প্ৰথম সমীকৰণটো কি পালো যে যেতিয়া x 0 y ও আমি কেন পাইছো চোৱা 0 ঠিক সেইদৰে চোৱা নেক্সট যদি আমি চাওঁ যে y = যদি 1 হয় x = কি হ'ব চোৱা যে 4 * 1 গলে কি পামগে চোৱা 4 গতিকে y যেতিয়া আমি 1 পাতিছো x কিমান পাইছো চোৱা 4 পাইছো ঠিক সেইদৰে চোৱা নেক্সট আমি যদি চাওঁ y = যদি মই 2 পাতো x = কিমান হ'বগে চোৱা যে 4 * 2 গতিকে 4 টো কিমান হ'ব 8 গতিকে y যেতিয়া আমি 2 দিছো x কিমান পাইছো চোৱা 8 ঠিক সেইদৰে চোৱা যদি আমি y = যদি আমি 3 দি চাওঁ আমি কিমান পামগে যে x = 4 *
3 গতিকে 4 আৰু 3 মাল্টিপ্লাই কৰি আমি কিমান পাম চোৱা 12 অৰ্থাৎ x ৰ মান যদি 12 হয় y কিমান পাইছো আমি 3 গতিকে এই চাৰিটাই হ'ব আমাৰ উলিয়াবলগীয়া সমীকৰণটোৰ সমাধান আমি কি লিখিম যে এতেকে x = 4y যে সমীকৰণটোৰ চাৰিটা সমাধান হৈছে 0,0 আৰু কি পাইছো চোৱা যে 4 আৰু 1 8 হলে কিমান হ'ব চোৱা 2 ঠিক হেদৰে 12 হলে কিমান হ'ব চোৱা 3 ঠিক হেদৰে চোৱা 3 নম্বৰৰ যেটো প্ৰথম প্ৰশ্ন তাত আমাক দিছে যে তলৰ কোন কেইটা ক্ৰমিক যুগল x - 2y = 4 সমাধান হয় আৰু কোন কেইটা নহয় আমাক কি কৰিব দিছে চোৱা পৰীক্ষা কৰি চাব দিছে এটা চোৱা যেটো আমাৰ প্ৰথম সমাধান তাত দিছে 0 আৰু 2 অৰ্থাৎ এই 0টো হ'ব x ৰ মান আৰু y মান কিমান হ'ব চোৱা 2 গতিকে চোৱা আমাক দিয়া আছে x - 2y = কিমান দিয়া আছে চোৱা 4 গতিকে আমি কি কৰিম যে যেতিয়া আমি কিমান পাইছো চোৱা যে x = 0 আৰু y = কিমান হয় চোৱা 2 হয় তেতিয়া আমি কি পাম চোৱা যে x - 2y = আমাৰ 4 আমাক দিয়া আছে ইয়াত আমি কি কৰিম x আৰু y মান কেইটা বহুৱাই চাম গতিকে চোৱা x ৰ জাগাত কিমান আছে 0 - 2 y জাগাত কিমান আছে চোৱা 2 পাতি চাম আমি ইকুৱেল কিমান হ'ব লাগিব চোৱা 4 গতিকে 0 - 4 = 4 গতিকে চোৱা 0 ৰ পৰা যদি 4 যায় কিমান হ'ব -4 = 4 আমি কি পাইছো যে -4 not equal কি হয় 4 গতিকে আমি কি কৰিব পাৰো যে এতেকে 0,2 x - 2y = 4 সমীকৰণটোৰ সমাধান নহয় ঠিক হেদৰে চোৱা নেক্সটটো যদি আমি চাওঁ নেক্সটটো আমাক দিছে নেক্সট চোৱা যেটো 2 নম্বৰটোত আমাক দিয়া আছে যে 2,0 ঠিক হেদৰে চোৱা আমি ধৰি লম যে প্ৰথমতে দিয়া আছে আমাক যে x - 2y = 4 গতিকে x ৰ মান কিমান হ'ব চোৱা 2 আৰু y মান হ'ব কিমান চোৱা 0 গতিকে আমি কি কৰিম যে এতিয়া x = 2 আৰু y = 0 মান x - 2y = 4 সমীকৰণত বহুৱাই পাওঁ এটা চোৱা x ৰ জাগাত আমি কিমান পুট কৰিব দিছে 2 - 2 * 0 = 4 গতিকে 2 - 2 0 যায় কিমান হ'ব 0 = 4 গতিকে 2 পা 0 গলে কিমান থাকিব চোৱা 2 = 4 আমি কি কৰিব এটাকে 2 not equal কি হয় চোৱা 4 গতিকে আমি কি লিখিম যে এটাকে 2,0 x - 2y = 4 সমীকৰণটোৰ সমাধান নহয় ঠিক হেদৰে চোৱা তাৰ পাছৰটোত আমাক দিয়া আছে
আমাৰ মানকেইটা কি হৈছে চোৱা সলনি কৰি দিছে মানকেইটা আমাক কিমান দিছে চোৱা 4,0 গতিকে আমি চোৱা x ৰ জাগাত কিমান পাতিম 4 পাতিম আৰু y জাগাত 0 পাতিম গতিকে চোৱা এই মানটো কিমান হ'ব চোৱা 4 2 y মান 0 আছে গতিকে 4 minus 0 equal 4 গতিকে 4 ৰ পৰা যদি 0 যায় কিমান থাকিব চোৱা 4 আমি কি পাইছো এটাকে 4 equal 4 গতিকে আমি কি লিখিব পাৰিম যে 4,0 x minus 2y equal 4 সমীকৰণটোৰ সমাধান কি হ'ব চোৱা এটা সমীকৰণৰ সমাধান হয় ঠিক সেইদৰে চোৱা তাৰ পাছতো যদি আমি চাওঁ 4 নম্বৰটোত আমাক দিয়া আছে √2, 4√2 অৰ্থাৎ x ৰ মান আছে 2 আৰু y মান আছে কিমান চোৱা 4√2 গতিকে আমি কি কৰিম যে x equal to √2 আৰু y equal কিমান হ'ব চোৱা যে 4√2 y equal to 4√2 ৰ মান বহুৱাই পাওঁ কিমান হ'ব চোৱা যে √2 minus 2 into 4√2 equal কিমান হ'ব চোৱা 4 গতিকে √2 2 4 যায় কিমান হ'ব চোৱা 8 √2 equal 4 গতিকে √2 পা যদি 8 √2 যায় আমি কিমান পামগে চোৱা যে -7 √2 equal 4 আমি কি পাইছো যে এটাকে -7 √2 আৰু 4 কি নহয় চোৱা দুইটা সমান নহয় গতিকে আমি কি ক'ব পাৰো যে এটাকে √2, 4√2 x minus 2y equal to 4 সমীকৰণটোৰ সমাধান কি হ'ব চোৱা নহয় ঠিক সেইদৰে চোৱা তাৰ পাছতো যদি আমি চাওঁ তাৰ পাছত আমাক দিয়া আছে 1,1 ঠিক সেইদৰে চোৱা 5 নম্বৰটোত আমাক দিয়া আছে 1,1 আমি কি কৰিম চোৱা যে x আৰু y মান বহাই চাম যে x equal to 1 আৰু y equal to 1 x minus 2y equal to 4 সমীকৰণটোত বহুৱাই পাওঁ যে x মানে হৈছে 1 minus 2 into y y মানে কিমান হ'ব চোৱা 1 equal 4 গতিকে আমি কি পাইছো যে 1 minus 2 equal 4 গতিকে 1 ৰ পৰা 2 গলে কিমান থাকিব চোৱা -1 equal 4 গতিকে আমি কি পাইছো যে -1 আৰু 4 দুইটা কি নহয় চোৱা সমান নহয় গতিকে আমি কি লিখিব পাৰো যে এটাকে 1,1 x minus 2y equal 4 সমীকৰণটোৰ সমাধান নহয় ঠিক সেইদৰে চোৱা 4 নম্বৰটো আমাক দিয়া আছে যদি x equal to 2 আৰু y equal to 1 সমীকৰণ 2x plus 3y equal k ৰ এটা সমাধান হয় তেন্তে আমাক কি কৈছে চোৱা k ৰ মানটো উলিয়াব দিছে গতিকে চোৱা আমাক কি কৰিম আমি যে দিয়া আছে কি দিছে চোৱা যে 2x plus 3y equal k
আৰু কি দিছে চোৱা যে x ইকুৱেল টু 2 আৰু y ইকুৱেল টু কিমান আছে 1 গতিকে আমি কি কৰিম চোৱা যে এতিয়া x ইকুৱেল টু 2 আৰু y ইকুৱেল 1 2x plus 3y equal to k সমীকৰণটোত বহুৱাই পাওঁ এটা আমি কি পাইছো যে k ইকুৱেল 2 into x ৰ জাগাত কিমান আছে চোৱা 2 plus 3 into y মানে কিমান চোৱা 1 গতিকে 2 into 2 4 3 into 1 3 গতিকে 4 plus 3 হলে কিমান হ'ব চোৱা 7 গতিকে আমি কি পাইছো যে যেটো আমাৰ k ৰ মান হ'ব সেই k ৰ মানটো কিমান হ'ব 7 গতিকে আমি কি লিখিম যে এতেকে নিৰ্ণয় k ৰ মান হ'ব 7 অৰ্থাৎ যেটো k আমাক উলিয়াব দিছিল সেই k ৰ মানটো কিমান হ'বগে চোৱা 7